গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰে যোৱা কেইবাবছৰ ধৰি অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠী ৰাইজৰ হকে কাম কৰি গৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিভাৱকত ঠিক তেনেধৰণে যোৱা বছৰৰ দৰে এই বছৰো আমি অসমৰ বিভিন্ন জিলাৰ দৰে এইবাৰ আমাৰ যিকোনো বিভিন্ন জিলাত আহি পাইছে সামগ্ৰীবোৰ, কিছুমান জিলা আহি পোৱা নাই। য'ত সামগ্ৰীবোৰ আহি পাইছে তাত আমি আচলতে সামগ্ৰী ৰাখা নাই, ৰাইজক আমি আচলতে বিতৰণ অনুষ্ঠানবোৰ আমি কৰি গৈ আছোঁ। সমান্তৰালভাৱে আজি চৰাইদেউ জিলাত আমি চৰাইদেউ জিলাত যিখিনি বেনিফিচিয়াৰী আছিলে টিনপাত আৰু আমাৰ ধান খুন্দা মেচিনৰ যিখিনি আবেদন জনাইছিলে তেওঁলোকক আচলতে আমি সবকে মাতি এটা ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আকাৰে আমি প্ৰতিটো আমাৰ নামঘৰ, ক্লাব ঘৰ বা আমাৰ মাইতী ভৱন, গোৰ্খা ভৱন য'ত যেনেধৰণে প্ৰয়োজন হয় আমি টিনপাত দিছোঁ। আৰু যিখিনি এডুকেটেড আনএমপ্লয়ড আছে, যিখিনি আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বা ৰাইজে যেনেধৰণে ধান খুন্দা মেচিনৰ কাৰণে আবেদন যোৱা 2 মাহ আগত জনাইছিলে, তেওঁলোকক আমি ধান খুন্দা মেচিনো দিছোঁ আৰু টিনপাতো দিছোঁ। যোৱা বছৰ আমি যাক আমি টিনপাত প্ৰদান কৰিছিলোঁ। কিছু ঠাইত আমাৰ নামঘৰ বা মন্দিৰবোৰত বা ক্লাব ঘৰসমূহত টিনপাতবোৰ আচলতে দিব পৰা নাছিলোঁ আৰু এইবাৰ দিছোঁ। আৰু এই বছৰো আচলতে সম্পূৰ্ণ হৈ উঠা নাই, কিছু ঠাইত আমাৰ থাকি গৈছে। সেইবোৰ ঠাইত প্ৰতি বছৰে আমাৰ এনেধৰণে অনুষ্ঠানবোৰত আমি বিভিন্ন বেনিফিচিয়াৰী আইটেমছবোৰ আমি দি আচলতে ৰাইজৰ সুখী হ'ব পৰাকৈ, যাতে আমাৰ ৰাইজে চৰকাৰখনক যে সমৰ্থন আগবঢ়াই যায় বা চৰকাৰখনে যে অনুষ্ঠানবোৰ দি আছে, ঠিক তেনেধৰণে আমি গোৰ্খা উন্নয়ন পৰিষদো এনেধৰণে কাৰ্যসূচী আগবঢ়াই আছোঁ। আমি ভৱন নিৰ্মাণটো চলি আছে, খালি আজি ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত আমি টিনপাত আৰু ধান খুন্দা মেচিনৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলাপ আলোচনা কৰি আছোঁ, বিভাগীয় মন্ত্ৰীৰ লগতো আমি আলোচনা কৰি আছোঁ আৰু বিভিন্ন আমাৰ মন্ত্ৰীসকলৰ লগত আমি আবেদন জনাইছোঁ। আমি কথাবোৰ ৰাখিছোঁ, যিহেতু অসমত প্ৰায় আমি 25 লক্ষৰ অধিক গোৰ্খা জনগোষ্ঠী ৰাইজ বসবাস কৰোঁ আৰু আমাৰ পুঁজিৰ যোনটো পৰিমাণ আছে, কিন্তু যিমানে যি হওক আমি পুঁজিটো সঠিক প্ৰয়োগ কৰি আছোঁ। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনবোৰত যদি পুঁজিৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া আমি আচলতে বেছি সংখ্যক ৰাইজক আমি আচলতে তাতে ইনভলভ কৰাই তেওঁলোকে বিচৰা ধৰণে আমি অনুষ্ঠানবোৰ দিব পাৰিম আচলতে। সেইকাৰণে এতিয়া যিখিনি পইচা আহিছে সেইখিনি আমাৰ আচলতে যিটো নিয়মৰ আধাৰত, নিয়ম নীতিৰ আধাৰত যেনেধৰণে আমি দিব লাগে, আৰু যিখিনি পুঁজি 60% কনষ্ট্ৰাকশ্যন আৰু 40% প্ৰক্ৰুৰমেণ্ট, এইটো আচলতে যিখিনি আমাৰ নিয়মাৱলীতে আচলতে লিপিবদ্ধ আছে। সেইকাৰণে আমি 40% প্ৰক্ৰুৰমেণ্টৰ ক্ষেত্ৰত আৰু একেবাৰে গোটেই ৰাইজকতো আমি একে বছৰে আমি সন্তুষ্ট এনেও কৰিব নোৱাৰোঁ, কিন্তু পৰ্যায়ক্ৰমে আমি এইটো লিষ্টেড কৰি আছোঁ যে যোৱা বছৰ আমি কাক দিয়া হ'ল, অহা বছৰ আমি কাক দিম আৰু নেক্সট বছৰ কাক দিম, সেইবোৰ আচলতে আমি এনলিষ্ট কৰি আছোঁ। আৰু ৰাইজেতো কোৱাটো ক'বই, কিন্তু ৰাইজক আমি এইটো মানে অনুৰোধ কৰিছোঁ যে যিহেতু চৰকাৰে দিয়াৰ এটা ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু আমিও গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ মজিয়াৰ যোগেদি ৰাইজৰ সুখী হ'ব পৰাকৈ অনুষ্ঠানবোৰ পৰ্যায়ক্ৰমে দিব কাৰণে আমি কিন্তু ৰাইজক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।